নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই ভালে কুশলে আছোঁ আৰু প্ৰত্যেক দিনাই মই বিভিন্ন ধৰণৰ কথা লৈ আপোনালোকৰ মাজলৈ আহোঁ আপোনালোকে হয়তো ভাল পায় সেইকাৰণে ভিডিঅ'সমূহ চাই আৰু আজিৰ ভিডিঅ'টো অকণমান বেলেগ ধৰণৰকে প্ৰস্তুত কৰিব ওলাইছোঁ যোৱাকালি লাইভতো কৈছিলোঁ যে মই অহাকালিলৈ এটা ভিডিঅ' দিম সেইটো ভিডিঅ' আপোনালোকৰ কাৰণে বহুত দৰকাৰী হ'ব আৰু মোৰ কাৰণেও সেইটো আচলতে জনাটো দৰকাৰ কাৰণ সমাজৰ কাৰণেই হওক বা আপোনালোকৰ কাৰণেই হওক কিবা এটা যে কৰি আছোঁ তাৰ পৰা সমাজখনৰ ৰাইজৰ আপোনাৰ কিবা লাভ হৈছে নে নাই সেই কথাটো মই জনাটো দৰকাৰ নহ'লে কেৱল ময়ে কথাখিনি কৈ থকা নিচিনা হয় যে আপুনি ধৰি লওক মই আপোনাৰ ঘৰলৈ গ'লোঁ আপোনাৰ ঘৰলৈ গৈ বজৰংগ বাণখন পঢ়াৰ পিছত আপোনাৰ কিবা এটা সমস্যা দূৰ হ'ল সেই কথাটো মোক ফোন কৰি আপুনি মোক জনালে জনোৱাৰ পিছত মই সেই কথাটো ভিডিঅ' আকাৰে ক'লোঁ যে এখেতৰ এই সমস্যাটো কিন্তু দূৰ হ'ল কিন্তু সেই কথাটো অন্য এজন মানুহে কেনেধৰণে বিশ্বাস কৰিবনে নাই যদি বিশ্বাস নকৰে বা এনেওতো আপোনালোকে মোৰ কথাখিনি বিশ্বাস এইকাৰণেই কৰে কাৰণ মই আপোনালোকৰ ঘৰুৱা মানুহ বা ঘৰৰ ধৰণে কথাখিনি কওঁ আৰু ডাইৰেক্টলি আপোনালোকৰ ওচৰত যাওঁ সেই একেজন মানুহেই আপোনালোকে পায় যেনেধৰণে ভিডিঅ' কৰা তথাপি বহুত মানুহ মানে নতুনকৈ আহে তেওঁলোকে বিভিন্ন ধৰণৰ মোক প্ৰশ্ন কৰে যে আপুনি যে আহে কিবা লাভ হয়নে নহয় মানুহৰ সেই কথাটো মই কৈ থকাতকৈ আপোনালোকে যদি কয় মই সেই কথাটো ভাল পাওঁ আৰু কথাটো এনেকুৱা ধৰণৰ যে আপোনালোকে মোক প্ৰায় কমেণ্টত লিখি থাকে মানে যে মোৰ ভিডিঅ'ৰ পৰা আপোনালোকে সাহস পায় এতিয়া কি সাহস পায় আপোনালোকে যে কেনেধৰণে মোৰ ভিডিঅ'ই আপোনালোকক সাহসী কৰি তোলে বা কেনেধৰণে মোৰ দ্বাৰা আপোনালোকে সাহসী হৈছে সেই কথাটো মই জনাটো আচলতে দৰকাৰ বা ৰাইজেও জনাটো দৰকাৰ সেইকাৰণে আচলতে এটা যি কয় ৰিভিউৰ কাৰণে বা মোৰ দ্বাৰা যে আপোনালোকৰ উপকাৰ কিবা হৈছে নে নাই নে একোৱেই উপকাৰ হোৱা নাই নে সামান্য হ'লেও কিবা এটা উপকাৰ হৈছে সেই কথাখিনি যদি আপোনালোকে জনায় মই কিন্তু খুব বেছি সুখী হওঁ আৰু সেইকাৰণে এই ভিডিঅ'টো বনাইছোঁ আচলতে কাৰণ মই যেতিয়া সেইদিনা কোকৰাঝাৰলৈ গৈছিলোঁ কোকৰাঝাৰলৈ যাওঁতে মোক এজন দাদাই কৈছিলে যে তেখেতৰ যথেষ্ট তেওঁ মানসিক অশান্তিত আছিলে বহুত বেছি মানসিক অশান্তিত আছিলে তেওঁ মানে ভাবিছিলে যে জীৱনৰ আৰু শেষ সিদ্ধান্ত ল'ব তেখেতৰ সন্তানো আছে পত্নী আছে গতিকে তেওঁ সেইখিনি সময়তে মানে যিখিনি সময়তে তেওঁ ভাবিছে যে তেওঁ জীয়াই আৰু থকাৰ ইচ্ছা নাই ক'ৰ পৰা মোৰ ভিডিঅ'ত তেওঁলোক কোকৰাঝাৰৰ সেই ভিতৰুৱা গাঁওখনলৈ গৈছে মইতো নাজানো তেওঁ মোৰ ভিডিঅ'সমূহ চাইলে বা কোনোবা এটা ভিডিঅ' হয়তো তেওঁ পালে তো সেই ভিডিঅ'টো পোৱাৰ পিছত তেওঁ ভিডিঅ'টো চাই কণ্টিনিউ মোৰ ভিডিঅ' চাবলৈ লোৱাৰ পিছত তেওঁ নিজৰ যিটো সেই মানে নিজকে শেষ কৰি দিয়াৰ যিটো সিদ্ধান্ত সেই সিদ্ধান্তটো তেওঁ সলনি কৰিলে সলনি কৰাৰ পিছত আজি তেওঁৰ যিটো সমস্যা আছিল সমস্যাটো লাহে লাহে সমাধান হ'বলৈ গৈ আছে আৰু সেই সমাধান হ'বলৈ যোৱাৰ কাৰণে তেওঁ নিমন্ত্ৰণ বহুত দিনৰ পৰা কৰি আছিলে মই গ'লোঁ তেওঁলোকৰ ঘৰত চাহ খালোঁ আৰু বজৰংগ বাণখন পাঠ কৰিলোঁ আৰু তেওঁ যে মোক ক'লে যে আপোনাৰ পৰা মই সাহস পাই আপোনাৰ ভিডিঅ'টো চাই মই মানে মোৰ জীৱনৰ সেই ডাঙৰ চৰম সিদ্ধান্ত এটা বাদ দিলোঁ গতিকে সেইবোৰ হৈছে মোৰ সাহস ঠিক তেনেধৰণে বহুতেই মোক সেই কথাখিনি কিন্তু কয় কিন্তু মই যে এই কথাখিনি কৈ আছোঁ আপুনি কিয় বিশ্বাস কৰিব আপুনি যে সেই কোকৰাঝাৰৰ মানুহজন সেই বাইহাটা চাৰিআলিৰ বাইদেউগৰাকী আপুনিতো লগ পোৱা নাই যে তেওঁ যে এনেধৰণে মোক কৈছে সেইকাৰণে মই ভাবোঁ যে মই সমাজলৈ কিবা কৰিব পাৰিছোঁ নে নাই ৰাইজলৈ কিবা কৰিব পাৰিছোঁ নে নাই সেই কথাখিনি কিন্তু আপোনালোকে যদি নিজে কমেণ্ট যোগে জনাই দিয়ে তেতিয়া মোৰ এই যাত্ৰাত আগবাঢ়িবলৈ সুবিধা হয় নহ'লে মানে চাওক মানে সপক্ষে যিমান মানুহ থাকে বিপক্ষেও বহুত মানুহ থাকে যে ই কিবা এটা কৰি আছে তাৰ চাগে বহুত কিবা কিবি লাভ হৈছে তেনেকুৱা ধৰণৰ বহুত কথা মই আচলতে আওপকীয়াকৈ শুনি থাকোঁ গতিকে সেই কথাই মনত আচলতে আঘাত দিয়ে আজি আপোনালোকে বিশ্বাস কৰক যে মই এই যাত্ৰাত আৰম্ভ কৰা প্ৰায় ছমাহ হৈ গ'ল এই ছমাহত মোৰ গাড়ীখনে প্ৰায় 2 লাখ মান টকাৰ তেল পৰিছে কাৰণ মোৰ গাড়ীখনৰ যেতিয়া মই এই যাত্ৰা আৰম্ভ কৰিছিলোঁ 22,000 কিলোমিটাৰ আছিলে এতিয়া মোৰ 52,000 কিলোমিটাৰ হৈছে মানে 30,000 কিলোমিটাৰ গাড়ীখন মোৰ চলিছে চলাৰ পিছত এই গাড়ীখনে যদি 15 কিলোমিটাৰ মাইলেজ দিয়ে 1 লিটাৰ তেলত তেনেহ'লে 2000 লিটাৰ মই তেল ভৰাইছোঁ এই ছমাহত আৰু এই 2000 লিটাৰ তেলত মোৰ যদি আপুনি 100 টকাকৈও ধৰে তেনেহ'লে কিন্তু 2 লাখ টকা তেলেই পুৰা হৈছে আৰু সেই অনুপাতে কেৱল তেলেইটো নহয় গাড়ীখনৰ বিভিন্ন ধৰণৰ আনুষংগিক খৰচ থাকে যোৱাৰ লগে লগে ধৰি লওক সেইদিনা দেখিছে যে মই টায়াৰ লগাব লগা হৈছে নতুনকৈ টায়াৰ অৱস্থা নোহোৱা হৈ গৈছে ঠিক তেনেকৈ যিজন চালক থাকে চালকৰ
মানে ইমান যে 2 লাখ টকাৰ য'ত তেল পৰিছে প্ৰায় সমান পৰিমাণে কিন্তু চালকৰো প্ৰায় সমান, একেবাৰে সমান নহয়, প্ৰায় ওচৰা-ওচৰি পৰিমাণৰ কিন্তু চালকজনকো দিব লাগে। গতিকে ইমান সহজ নহয় আচলতে। গতিকে মই ভাবোঁ যে মোৰ দ্বাৰা আপোনালোকৰ কিবা হ'লেও যদি সামান্য হ'লেও উপকাৰ হৈছে, আপোনালোকে কিন্তু যিসকলৰ ওচৰলৈ মই গৈছোঁ তেওঁলোকে কিন্তু কমেণ্ট যোগে কথাখিনি জনোৱাটো উচিত। আচলতে বহুতে জনাই থাকে কমেণ্ট যোগে, তথাপিও এই ভিডিঅ'টো কেৱল সেই কথাটোৰ কাৰণে যে আপুনি মোৰ পৰা কিবা মানে পাইছেনে নাই পোৱা। যদিও নাই পোৱা তথাপিও আপুনি লিখি দিব, যদি পাইছে তথাপিও লিখি দিব, কাৰণ মই সাহস পাওঁ। আপোনালোকে মোৰ পৰা সাহস পায় বুলি আপোনালোকে কমেণ্ট যোগে লিখে, কিন্তু মোকোতো আপোনালোকে সাহস দি আছে যে যোৱা ভাইটি, তুমি আগুৱাই যোৱা, তোমাৰ বিপদ নহয়, বা তুমি যোৱা, তোমাৰ দ্বাৰা মোৰ এইখিনি সমস্যা সমাধান হৈছে। কিন্তু আপুনি মোক ব্যক্তিগতভাৱে মেছেজ কৰিছে, হোৱাটছআপ কৰিছে, ব্যক্তিগতভাৱে ফোন কৰিছে, কিন্তু সেই কথাখিনি কিন্তু ৰাইজেও জনাটো উচিত। নহ'লে মানে কি হয় যে বহুতেই ভাবি থাকিব যে একো লাভালাভ হয়তো নহ'বও পাৰে। সঁচাকৈ যদি লাভালাভ নহয় তেনেহ'লেও আপোনালোকে জনাই দিব, কাৰণ মই এনেকুৱা মানুহো পাইছোঁ যে তেওঁলোকৰ কিন্তু যি অসুস্থতাখিনি দূৰ কিন্তু হোৱা নাই। মই সঁচা কথা কৈ দিছোঁ, কাৰণ বহুত কিছুমান মেডিকেল টাৰ্মৰ লগতো জড়িত থাকে, বহুত কিছুমান বাধা বিঘিনিৰ লগতো জড়িত হৈ থাকে। গতিকে এনেবোৰ কথাই যাতে সমাজখনক বিপথে পৰিচালিত কৰিব নোৱাৰে, তাৰ কাৰণে কিন্তু মই খুব বেছি চেষ্টা কৰি থকাটো উচিত। নহ'লে মানে এটা সময়ত এনেকুৱা হ'ব যে মানে কেৱল ময়ে কৈ থকা এটা সময়ত মানে এই মই প্ৰথম ভিডিঅ'বিলাকতে কৈছিলোঁ যে মই ভণ্ড হ'ব বিচৰা নাই কেতিয়াও। মই কোনোদিন ভণ্ড বাবাৰ নাম ল'ব বিচৰা নাই, ভণ্ডামী শব্দটোৰ মই নাম ল'ব বিচৰা নাই। কোনোবাই যদি সেই শব্দটো ক'বলৈ বিচাৰে তেনেহ'লে সেই যাত্ৰা মই আচলতে অব্যাহতি ল'ব পাৰোঁ মই, কাৰণ মোৰ সেইটো বিষয় আচলতে তেনেকুৱা নহয়। গতিকে আপোনালোকক মই অনুৰোধ কৰিছোঁ, যিসকল লোকৰ ওচৰলৈ গৈছোঁ, চাওক মই আছোঁ একেবাৰে মধ্য অসমত, তেজপুৰত। এতিয়া এই তেজপুৰৰ পৰা উজনি নামনি কিন্তু সমান সমান। কোকৰাঝাৰলৈ যিমান দূৰ ঠিক তেনেকৈ ডিব্ৰুগড়, তিনিচুকীয়া, মাকুমলৈও বা ঠিক তেনেকৈ দুলীয়াজানলৈও সিমানেই দূৰ, যথেষ্ট দূৰ। এতিয়া আপোনালোকে মোক কৈ থাকে যে আপোনাৰ ভিডিঅ'ৰ দ্বাৰা আমি সাহস পাইছোঁ। সেই কথাটো মোৰ ভাল লাগে যে কিন্তু কি সাহস পাইছে আপোনালোকে, মইনো কি কৰিব পাৰিছোঁ, সেই কথাটো কিন্তু আপোনালোকে মোক জনাই দিলে বা কমেণ্টত মানে জনাই দিলে মোক খুব বেছি ভাল পাম। আৰু এতিয়া এনেকুৱা ধৰণৰ হয় যে বজৰংগ বান্ধখনে বহুত ধৰণৰ সমস্যা দূৰ কৰে, আৰু সেইখিনি সমস্যা দূৰ হোৱাৰ পিছত বহুতে যোগাযোগ কৰি মোক কৈ থাকে যে এনেকুৱা সমস্যা হৈছিলে দূৰ হৈ গ'ল। আৰু এনেকুৱাও হয় যে এই 6 মাহত মোৰ যদি কল হিষ্ট্ৰীটো আপোনালোকে চাই যে আপোনালোকে আচৰিত হৈ যাব যে মই কেনেকৈ মেনেজ কৰোঁ। বহুতেতো মোৰ ওচৰলৈ আহিলে গমেই পায় যে কেনেকৈ তুমি কৰি আছা সেই প্ৰশ্নটো কৰে, কিন্তু বহুতৰে এটাও কথা কোনোবাই হোৱাটছআপত বেয়াকৈও লিখি দিয়ে যে আপুনি মোৰ ফোনটো কিয় নুঠায়, আপুনি মোৰ মেছেজত কিয় ৰিপ্লাই নিদিয়ে। এনেকুৱা ধৰণৰ বহুত মানে নিগেটিভ কমেণ্টটো কৰে, কাৰণ তেওঁলোকেও আশা কৰি মোক মেছেজ কৰে, কিন্তু তেওঁলোকৰ ধৈৰ্যটো কম, যাৰ বাবে তেওঁলোকে মোক আকৌ বেয়াকৈ ক'বলৈ বাধ্য হৈ যায় যে আপুনি চাগে আমাৰ নিচিনা মানুহ গুৰুত্ব নিদিয়ে, অমুক তমুক তেনেকুৱা ধৰণৰ কথা কয়। কিন্তু সেইটো আচলতে নহয় যে এজন মানুহে মই কিমানখিনি চাম, যদি আপোনালোকৰ মই ফোনে ৰিচিভ নকৰোঁ, যদি আপোনালোকৰ মই কমেণ্টৰ উত্তৰে দিব নোৱাৰোঁ, আপোনালোকৰ যদি হোৱাটছআপ মই নাচাওঁ, তেনেহ'লে মই তেজপুৰত থকা মানুহজন কেনেকৈ গৈ সেই কোকৰাঝাৰৰ সেই ভিতৰুৱা গাঁওখনত সোমাব পাৰোঁ, কেনেকৈ গৈ মই দুলীয়াজানৰ বা তেনেকৈ তিনিচুকীয়াৰ একেবাৰে ভিতৰুৱা অঞ্চলত গৈ মই সোমাব পাৰোঁ, একেবাৰে চাহ বাগিচাৰ মাজত মই কেনেকৈ সোমাবগৈ পাৰোঁ। গতিকে কিবা এটাতো কৰি আছোঁ আপোনালোকৰ কাৰণে, ফোনটোতো ধৰি আছোঁ, নহ'লেনো কেনেকৈ যাম। এতিয়া আপুনি যেতিয়া ফোন কৰে, মই কিন্তু যেতিয়ালৈকে আপোনালোকৰ লগত কথা নাপাতোঁ আপোনাৰ সৈতে, মই কিন্তু আপুনি কোন গম নাপাওঁ। গতিকে আপুনি এই ভাৱটো নল'ব যে মই অমুক কাৰণেহে তেওঁ মোৰ ফোনটো নধৰে, মই দুখীয়া কাৰণে ফোনটো নধৰে, কাৰণ ফোনততো মই আপোনাক চিনিয়ে নাপাওঁ নহয় জানো। মোক আপোনালোকে ভিডিঅ'বিলাক চালে আপুনি গম পাব মই কেনেকুৱা ধৰণৰ লোকৰ ঘৰলৈ গৈছোঁ। তাত মোৰ কোনো ধৰণৰ ধনী দুখীয়া ডাঙৰ সৰু এনেকুৱা ধৰণৰ কোনো কথাই নাই আচলতে। তথাপিও মই আপোনালোকৰ কাৰণে এইখিনি কৰিবলৈ চেষ্টা কৰি আছোঁ। কিন্তু এনেকুৱা ধৰণৰ কথা যে মই মাজতে কৈছিলোঁ যে মই মানে আশা কৰোঁ যে অসমত আৰু 2-4জন যদি এনেকুৱা মোৰ নিচিনা ক'লা জাতৰ
মানে বিপক্ষে মাত মাতিব পৰা মানুহ লাগে মোক, যাতে মোক বুলি নহয় সমাজত মানুহ লাগে, যাতে তেওঁলোকে সেই ক'লা যাদুৰ বিপক্ষে মোৰ দৰে মাত মাতি সমাজক উদ্ধাৰ কৰিব পাৰে। এতিয়া কালি উজনিৰ ফালৰ দাদা এজনে মোক মেছেজ কৰিছে যে আপুনি যে এনেধৰণে কৈছিলে ময়ো আগবাঢ়িব বিচাৰোঁ, গতিকে তেওঁক মই শুভেচ্ছা জনাইছোঁ আচলতে, যে তেওঁ যে মোৰ এই কথাখিনিৰ পৰা তেওঁলোকে অনুপ্ৰেৰণা পাইছে বা প্ৰেৰণা পাই তেওঁ আগবাঢ়িব বিচাৰিছে, মই খুব বেছি ভাল পাইছোঁ। গতিকে তেওঁ যদি অন্তত উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ এই ঠাইখিনি তেওঁ যদি নিজৰ ফালৰ পৰা সেইখিনি কৰিব পাৰে, মই আৰু তেজপুৰৰ পৰা উজনি অসমলৈ নগ'লেও হয়। গতিকে তেনেধৰণে যদি সমাজখন শুদ্ধ হ'বলৈ আমাৰ মানে ভাল হয়, তেতিয়া কিন্তু মই খুব বেছি ভাল পাম। আৰু ঠিক তেনেধৰণে নামনিতো কোনোবা দুই এজন ওলাইছে বা এনেকুৱা ধৰণৰ আগবাঢ়িছে, ভাল পাইছোঁ। কিন্তু কথাটো এনেকুৱা ধৰণৰ, বজৰংগ বাণখন যথেষ্ট টান, আৰু বজৰংগ বাণখন পঢ়োঁতে আপুনি যদি স্পষ্টকৈ শুদ্ধকৈ পঢ়িব নোৱাৰে, সেই মানুহজনৰ কিন্তু যিজন মানুহৰ ওচৰলৈ আপুনি যাব তেওঁৰ কিন্তু লাভালাভ একো নহ'ব। গতিকে সেই কথাখিনি আপোনালোকে মানে যিসকলে এনেবোৰ কামত আগবাঢ়িম বুলি ভাবিছে তেওঁলোকে আগতীয়াকৈ কথাখিনি বজৰংগ বাণ হওক, হনুমান চালিচাখন হওক, আপোনালোকে খুব ধুনীয়াকৈ ফ্লুৰেঞ্চি যাক কয় মানে স্পষ্টকৈ পঢ়িবলৈ আপোনালোকে চেষ্টা কৰি থাকক। যেতিয়া আপোনালোকে ভাবিব যে মই পাৰিছোঁ, তেতিয়া তেনেধৰণে আপোনালোকে আগবাঢ়ি গ'লে অন্ততঃ সমাজৰ বহুতখিনি মানে ক'লা অধ্যায় বুলি কৈছোঁ, ক'লা অধ্যায় কিন্তু দূৰ হৈ যাব। কাৰণ বহুত মানুহ বিপদত পৰি আছে, ইজনে সিজনক হিংসা কৰা, ইজনে সিজনৰ ঘৰত কিবা এটা অপকাৰ কৰি থোৱা, এইবিলাক ধ্বংস হ'ব লাগে। তাৰ কাৰণে মাত মাতি আছোঁ। আৰু মোৰ আগন্তুক যাত্ৰাবিলাক এনেকুৱা হ'ব যে বহু ঠাইলৈ মাতি আছে। এতিয়া মাজতে ফোন আহিছিল হাজোৰ পৰা, শুৱালকুছিৰ পৰা, ঠিক তেনেকৈ মই সোণাৰীলৈ যোৱা নাই, মাজুলী যোৱা নাই, ঠিক তেনেকৈ চৰাইদেউ যোৱা নাই, তেনেকৈ বিভিন্ন ঠাইলৈ মই যোৱা নাই। গতিকে তেনেবোৰ ঠাইলৈ মই যাবলৈ চেষ্টা কৰি থাকিম। মোৰ যাত্ৰাবোৰ মানে অব্যাহত থাকিব, কিন্তু অব্যাহত তেতিয়াহে থাকিব যেতিয়া যিসকলৰ ঘৰত মই গৈছোঁ তেওঁলোকে মোক এই কমেণ্ট যোগে জনাব যে আপোনাৰ দ্বাৰা মোৰ লাভ হৈছে। যদি একো লাভ হোৱা নাই, তেনেহ'লে মই যোৱাৰ কোনো ধৰণৰ কিন্তু যুক্তি নাই। কাৰণ মই যোৱাৰ লগে লগে মই কৈছোঁৱেই যে মোৰ যথেষ্ট খৰচ হয়, আপোনালোকে মোৰ তেলৰ যিটো খৰচ হয় আপোনালোকে মোক দিয়ে, কিন্তু শৰীৰৰ খৰচটোতো ময়ে কৰিব লাগিব। মোৰ যথেষ্ট শৰীৰ কষ্ট হৈছে, গাড়ীখনৰে হওক বা চালকজন বিচাৰি উলিওৱাই বা চালকজনৰ যিখিনি খৰচ, যথেষ্ট মানে থকা মেলাৰ পৰা বিভিন্ন ধৰণৰ কথা মেনেজ কৰিব লগা হৈ যায়। গতিকে আপোনাৰ যদি মোৰ দ্বাৰা একো লাভ হোৱা নাই, একো যদি লাভ নহয়, তেনেহ'লে মই মানে যদিও মই আপোনালোকে তেলৰ খৰচটো দিয়ে, মোৰ শৰীৰটোক কিয়নো খৰচ কৰোঁ যদি আপোনালোকৰ একো লাভালাভ নহয়। গতিকে আপোনালোকে মোক এই কথাটো আচলতে জনাই দিয়াটো উচিত যে মই যাত্ৰাবোৰ আৰু কৰিব লাগিবনে নাই। গতিকে তেনেধৰণৰ কথাবিলাক মানে মই জানিলে ভাল লাগে। কাৰণ কথাবোৰ সদায় ময়ে কৈ থাকিম, আপোনালোকে বিশ্বাস কৰি থাকিব, এনেতো নহয় জানো? কাৰণ আপোনালোকে জনাটো উচিত, যিসকলৰ ঘৰত গৈছোঁ তেওঁলোকে মোৰ পৰা যে সাহস পাইছে বুলি কয়, সঁচাকৈ কি সাহস পাইছে, সঁচাকৈ আপোনাৰ ওচৰলৈ মই যাব লাগে নে নালাগে, এই কথাখিনি কিন্তু আপোনালোকে জনোৱাটো উচিত। তাৰপিছতহে মই সিদ্ধান্ত ল'ম দূৰণিবোৰ যাত্ৰা মই আৰু কৰিম নে নাই। এখন খুব সুন্দৰ এখন গামোচা মোক দিছিলে বৰ্ণালী বাইদেৱে, মই দেখাইছিলোঁ তাতে ভিডিঅ' এটা কৰি, নিজৰ তাঁতৰ শালত বৈ ধুনীয়া গামোচা এখন দিছিলে মৰমত। মই আজি লৈছোঁ গামোচাখন, আৰু যথেষ্ট মৰম কৰিছে মোক ৰাইজে, মই মানে ভবাতকৈ বেছি। আনকি ঘৰত পিঠা লাড়ু বনাই আপোনালোকে যে মোৰ ঘৰত খাবলৈ দি পঠায়, সেইখিনি কিন্তু মই ভাবোঁ মই পাইছোঁ যথেষ্ট আপোনালোকৰ পৰা। সেইখিনি কোনো ধৰণৰ মূল্যৰে আচলতে তুলনা নহয়। গতিকে খুব বেছি ভাল লাগে। মানে এইফালে গ'লে, নামনিৰ ফালে গ'লে সৰভোগৰ দৈ, বৰপেটাৰ দৈ, তেওঁলোকে যে মোক তেওঁলোকৰ মাজতে যাওঁতে বৰপেটাৰ চেনা খুৰমা বুলি কয়, সেয়াও তেওঁলোকে মোক দি পঠাইছে। কিয় দি পঠাইছে? মই কাৰোবাক কিবা বিচাৰিছোঁ নেকি? আজিলৈকে এই মুহূৰ্তলৈকে কোনোবা এজন মানুহে মোক ক'ব নোৱাৰে যে এওঁ কিবা এটা বিচাৰিছে। কিন্তু মই যাওঁ, আপোনালোকে মৰম কৰে, ইমান বেছি মানে খাদ্য সম্ভাৰ আপোনালোকে মোক গোটাই দিয়ে, মই আচৰিত হৈ যাওঁ যে মোৰ মানে মই কেতিয়াবা মানুহক কওঁ যে মই পেট 4-5টা ল'ব লাগিব, 2টামান ডিকিত থ'ব লাগিব, সলাই থাকিব লাগিব, নহ'লে মই খাব নোৱাৰা হৈ যাওঁ। এনেকুৱা মোৰ অৱস্থা। আপোনালোকে কৰে যে উজনিৰ ফালে গ'লে খুব ধুনীয়া চিৰা দৈ, বিভিন্ন ধৰণৰ মানে আচৰিত জলপান, চেৱা দিয়া বৰা চাউল লগত মানে বিভিন্ন ধৰণৰ অসমীয়া জা জলপান দিয়ে। তাৰ অনুপাতে বিভিন্ন ধৰণৰ ভাতৰ লগত তেওঁলোকে বিভিন্ন ধৰণৰ বস্তু দিবলৈ চেষ্টা কৰে। মই আচৰিত হৈ গৈছোঁ। মই এইকাৰণেই কৈছোঁ যে
পাটৰ মুগাৰ গামোচাকে হওক, আপোনালোকে বড়োসকলে হওক আৰণাই দিয়া, আপোনালোকে মিচিংসকলে তেওঁলোকৰ মৰম দিয়া, বা ৰাভাসকলে দিয়া, এই যিখিনি তেওঁলোকৰ যোনটো পৰম্পৰাগত সাজ পোছাক মোক দিছে, সঁচাকৈ মই মানে এনেকুৱা ভাবোঁ যে মানে মোৰ জীৱনটো সাৰ্থক যে আপোনালোকে ইমান মৰম কৰিছে মোক। গতিকে তথাপিও মই সুধিছোঁ যে মই যাব লাগিব নে নালাগে। যদি যাব নালাগে তেনেহ'লে আজিৰ কমেণ্টখিনি পাই গম পাম, আৰু যদি যাব লাগে আজিৰ কমেণ্টখিনি পাই গম পাম। গতিকে আশা কৰোঁ আপোনালোকে খুব ধুনীয়াকৈ মোক আজিৰ বিষয়টো বুজি লৈ কমেণ্টবোৰ কৰিব। যদিহে একো লাভালাভ হোৱা নাই তেতিয়াও জনাব, আৰু যদিহে কিবা এটা ধৰণৰ আপোনালোকে উপকৃত হৈছে মোৰ দ্বাৰা সেইটোও জনাব বুলি আশা কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ, কাৰণ আপোনালোকে বিহুৰ বতৰ সকলোৰে কুশল মংগল কামনা কৰি আজি ইমানতে এৰিছোঁ। ধন্যবাদ।